বৰ্তমান যি 2 লাখ টকাকৈ আমাৰ বিটিচিৰ যুৱক যুৱতীসকলক তেওঁলোকে বিতৰণ কৰি আছে যি চেকবিলাক, আৰু এই চেকৰ সন্দৰ্ভত কিছুমান কথা মই আজি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আচলতে এই বেপাৰী দল BPF চৰকাৰে বৰ্তমান যিবিলাক চেক তেওঁলোকে বৰ্তমান বিতৰণ কৰি আছে, এই চেকৰ ভিতৰত আচলতে 2 লাখ টকাকৈ কোনজন ব্যক্তিয়ে পাবলৈ সক্ষম হৈছে। আপোনালোকে শুনিলে আচৰিত হ'ব। আমাৰ বিটিচিৰ ভিতৰত দৰংগাজুলি বুলি এটা সমষ্টি আছে। এই সমষ্টিৰ ভিতৰত এজন ফেমিলি, এটা ঘৰৰ 5জন ব্যক্তিয়ে এই 2 লাখ টকাকৈ পাবলৈ সক্ষম হৈছে। মই নামবিলাকো আপোনালোকৰ ওচৰত গাই দিব বিচাৰিছোঁ। এই দৰংগাজুলি সমষ্টিৰ ব্যক্তিজন BPF কৰ্মী হয় আৰু তেখেতৰ নামটো হৈছে ৰাবিট নাৰ্জাৰী। তেওঁ নিজে 2 লাখ টকা লৈছে। ৰিপা নাৰ্জাৰী তেখেতৰ ৱাইফ, তেখেতেও 2 লাখ টকা লৈছে। আৰু চানচুলি মুছাহাৰী চিষ্টাৰ ইন ল, তেখেতেও 2 লাখ টকা পাইছে। আৰু দেমগালাই মুছাহাৰী চিষ্টাৰ ইন ল, তেখেতেও 2 লাখ টকা পাইছে। আৰু চুমদম নাৰ্জাৰী তেখেতৰ ভতিজাত, তেখেতেও 2 লাখ টকা পাইছে। আচলতে বৰ্তমান চৰকাৰখনে যি 2 লাখ টকাৰ নাম লৈ ফালে যুৱক যুৱতীসকলক তেওঁলোকে চেক বিতৰণ কৰিম বুলি কৈছে, এই চেকৰ নাম লৈ ফালে তেওঁলোকে একমাত্ৰ BPF কেন্দ্ৰিক, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি তেওঁলোকে ইতিমধ্যে চলাই আছে আৰু আমি দেখা পাই আছোঁ। তেওঁলোকে যোনজন অৰিজিনেল কেণ্ডিডেট পাব লগা ব্যক্তি, সেই ব্যক্তিসকলক তেওঁলোকে চেকবিলাক প্ৰদান কৰক। বিটিচিৰ ইমান দুখীয়া দুখীয়া মানুহবিলাক আজি আছে, তেওঁলোকে আজিৰ দিনত এই চেকৰ সুবিধাবিলাক নাপাই ফালে অনলি ফৰ BPF, যিবিলাক BPFৰ কৰ্মী, আৰু সেই কৰ্মীবিলাকে আজিৰ দিনত পাবলৈ সক্ষম হৈছে। আৰু যদিও পাইছে তেওঁলোকে কোনোবাই ধনী ধনী ঘৰৰ ব্যক্তিবিলাকে পাইছে, এজন ঘৰতে আজি 4জন 5জনকৈ পাবলৈ সক্ষম হৈছে। আৰু তেওঁলোকে ছিনিয়ৰ চিটিজেনবিলাককো 10,000 টকাকৈ দিছে। আচৰিত হ'ব আপোনালোকে শুনি ফালে। যোৱাকালি তেওঁলোকে টংলাত যেহেতু এই ছিনিয়ৰ চিটিজেনৰ চেক বিলাইছে আৰু 2 লাখ টকাকৈ তেওঁলোকে চেকবিলাক বিতৰণ কৰিছে। অংগনবাদী চাকৰি কৰা এজন মাইকী মানুহ, তেখেতৰ নাম গীতা দাস, তেখেতে খালিংদাৰ সমষ্টিৰ বাসিন্দা। তেওঁ অলৰেডি অংগনবাদীৰ তেখেতে এজন ছাৰ্ভিচমেন হৈ থকা স্বত্বেও আজি 10,000 টকাৰ চেক তেখেতে পাবলৈ সক্ষম হৈছে। আৰু ছিনিয়ৰ চিটিজেন বুলি কাক কয়? যাৰ বয়স নেকি 60 বছৰতকৈ ওপৰত হৈছে, তেখেতক আমি ছিনিয়ৰ চিটিজেন বুলি কওঁ। আৰু বৰ্তমান তেখেতে চাকৰি কৰি আছে, তাৰ ভিত্তিতো তেখেতে 10,000 টকা পাবলৈ সক্ষম হৈছে। একমাত্ৰ চৰকাৰী BPF দলৰ মুৰব্বী হাগ্ৰামা মল্লিক ডাঙৰীয়াই যি বেপাৰৰ স্বাৰ্থত যি বেপাৰ বৰ্তমান BTCত তেখেতে চলাই আছে, আৰু এই বেপাৰী দলটোৱে নিজৰ কৰ্মীবিলাকক আজিৰ দিনত এই BPF কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰি ফালে এই কামবিলাক আজিৰ দিনত তেখেতে কৰি আছে। আজি বয়স তেওঁলোকৰ 40ৰ পৰা 45-60 বছৰলৈকে ব্যক্তিবিলাকে আজিৰ দিনত 2 লাখ টকাকৈ আজিৰ দিনত পাবলৈ সক্ষম হৈ আছে। একমাত্ৰ ধনী ধনী ব্যক্তিবিলাকে আজিৰ দিনত পাবলৈ সক্ষম হৈ আছে। পৰিৱৰ্তনৰ নাম লৈ হাগ্ৰামা মল্লিক ডাঙৰীয়াই যি যাত্ৰা চলাইছিল, আৰু এই যাত্ৰা চলাই ফালে ৰাইজক ঠগাই ফালে তেখেতে পৰিৱৰ্তন আনিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল, আৰু পৰিৱৰ্তনৰ নামত এতিয়া খালী বৰ্তন তেখেতে ৰাইজক দিবলৈ সক্ষম হৈছে, আমি দেখা পাই আছোঁ। আৰু BPF দলৰ যি পণ্ডিত ৰিঞ্জয় বড়ো, এই ৰিঞ্জয় বড়ো ডাঙৰীয়াই এই পণ্ডিতে কৈছে যে 80,000 চেক তেওঁলোকে ইতিমধ্যে ছাপাবলৈ দিছে, আৰু বেংকে তেওঁলোকক চেক যোগান ধৰিব পৰা নাই। আপোনালোকে এটা কথা চিন্তা কৰক, বৰ্তমান BTCখনৰ বাজেটটো কিমান? তেওঁলোকে 4 মাহৰ কাৰণে বাজেট ধাৰ্য কৰিছে, আৰু আমাৰ 6 শিডিউল এৰিয়াৰ সৰু এটা কাউন্সিল, এই কাউন্সিলৰ ইয়াৰলি বাজেটটোৱে হয় আমাৰ 1,000 কোটি টকা। আৰু আমি যদি এই আপোনাৰ 80,000 ব্যক্তিক যদি 2 লাখ টকাকৈ আমি চেক দিব লাগে, সুবিধা তেওঁলোকে প্ৰদান কৰিব লাগে, তেতিয়াহ'লে টোটেল আমাৰ টকা লাগিব 1600 কোটি টকা। গতিকে য'ত BTCৰ বাজেটটোৱে ইয়াৰলি হয় 1,000 কোটি টকা, তাতে 1600 কোটি টকা ক'ৰ পৰা আহিব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।